কথাটো মই পৰহি দিনাখনেই কৈছোঁ। পৰহি নহয়, পৰহিৰ আগদিনাই যিদিনাখন ৰিজাল্ট ওলাই আছিলে, অলপ অলপকৈ ৰিজাল্ট ওলাই আছিলে, মই সিদিনা তামোলপুৰ গুৰেশ্বৰত আছিলোঁ। সিদিনাখনেই মই এই কথাটো কৈছিলোঁ যে আজি আবেলি বা কাইলৈ কংগ্ৰেছৰ ফালৰ পৰা কোৱা হ'ব বা ভূপেন বৰা ডাঙৰীয়াই ক'ব যে এই নিৰ্বাচনবিলাক তেওঁলোকে সৰু নিৰ্বাচন বুলি ভাবে, গুৰুত্বহীন নিৰ্বাচন বুলি ভাবে, কিন্তু আমি সদায় গুৰুত্ব থাকাই নিৰ্বাচন বুলি ভাবোঁ। এই নিৰ্বাচনসমূহত চৰকাৰী পক্ষ জিকে বুলি তেওঁলোকে ক'বই, মই সেইটো কথা কৈছিলোঁ। গতিকে মই ভূপেন বৰা ডাঙৰীয়াক বা কংগ্ৰেছ দলক এটা প্ৰশ্ন কৰিব খোজোঁ, 2015 চনৰ জুলাই মাহত সেইখিনি সময়ত অসমত মিউনিচিপাল বৰ্ডৰ ইলেকশ্যন আছিলে। সেইখিনি সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ, তদানীন্তন মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া, আৰু সেইখিনি সময়ত গোটেই অসমত, সমগ্ৰ অসমত মিউনিচিপাল বৰ্ডসমূহত কংগ্ৰেছ ধাৰাসায়ী হৈছিল আৰু বিজেপি জিকিছিল। যদি তেওঁলোকৰ ফৰ্মুলাটোৱেই হয় যে এনেকুৱা সৰু সৰু নিৰ্বাচনত চৰকাৰী পক্ষ জিকে, তেতিয়াতো বিজেপি জিকিব নালাগিছিল। 2015 চনত নিৰ্বাচনলৈকে, সাধাৰণ নিৰ্বাচনলৈকে মাত্ৰ 10 মাহ আছে, তাত তেওঁলোকে আগতকৈ 1/4লৈকে গুচি গৈছে, আগতকৈ বহুত বেয়া অৱস্থালৈকে গুচি গৈছে। আৰু উজনি অসমত তেওঁলোকে কয় যে তেওঁলোকে পৰিৱেশ বদলাই দিলে, উজনি অসমত তেওঁলোকৰ সাংসদ জিকি গ'ল, উজনি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিজেপিক আশীৰ্বাদ দিছে, আশীৰ্বাদ কৰিব। আৰু আমি ভাবোঁ যে এই আমাৰ ছেমি ফাইনেলত আমি খুব ভালদৰে জিকিছোঁ আৰু ফাইনেলতো আমি ইয়াতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিম। এইটোৱেতো কৈছোঁ, তেওঁলোকে এনেও নাটক কৰে। ৰাভা হাছঙত হাৰিব বুলি জানে, আগতে কৈ দিলে এইটোতো জিকিবই চৰকাৰী পক্ষ। মই আকৌ কৈছোঁ যে চৰকাৰী পক্ষ যদি জিকেই, তেওঁলোক কিয় হাৰিছিল? তেওঁলোকৰ যেতিয়া চৰকাৰ আছিলে 2015 চনত তেওঁলোকে মিচিং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হাৰিছিল, তেওঁলোকে মিউনিচিপাল বৰ্ডৰ ইলেকশ্যন হাৰিছিল, তেওঁলোকে তিৱা কাউন্সিলৰ ইলেকশ্যন হাৰিছিল। তেখেতলোক কিয় হাৰিছিল? তাৰমানে তেখেতলোকৰ প্ৰতি সেইখিনি সময়ত অসমৰ ৰাইজ বীতশ্ৰদ্ধ আছিল। এতিয়া অসমৰ ৰাইজ বীতশ্ৰদ্ধ নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বা আমাৰ দলক ৰাইজে ভাল পায়, আমাৰ মিত্ৰজোঁটক ৰাইজে ভাল পায়। আমি কাম কৰিছোঁ, তাৰ প্ৰতিদান ৰাইজে আমাক আশীৰ্বাদ স্বৰূপে আগবঢ়াইছে আৰু এই আশীৰ্বাদ লৈ আমি কাম কৰিম। নাজানো আৰু ইমান মিটিং কৰাৰ পাছত যদি চিৰিয়াছলি খেলা নাই বুলি কয়, মাত ভাঙি যোৱাটো দেখিছোঁ টিভিত। তেখেতলোকৰ মাতবিলাক বহি বহি গৈছিল, কথাই ক'ব নোৱাৰে। তাৰ পাছত যদি কয় চিৰিয়াছলি ইলেকশ্যন খেলা নাই, কেতিয়া চিৰিয়াছলি ইলেকশ্যন খেলিব সেইটো প্ৰশ্ন বুজা। আমি কাম কৰিছোঁ, তাৰ প্ৰতিদান ৰাইজে আমাক আশীৰ্বাদ স্বৰূপে আগবঢ়াইছে আৰু এই আশীৰ্বাদ লৈ আমি কাম কৰিম। নাজানো আৰু ইমান মিটিং কৰাৰ পাছত যদি চিৰিয়াছলি খেলা নাই বুলি কয়, মাত ভাঙি যোৱাটো দেখিছোঁ টিভিত। তেখেতলোকৰ মাতবিলাক বহি বহি গৈছিল, কথাই ক'ব নোৱাৰে। তাৰ পাছত যদি কয় চিৰিয়াছলি ইলেকশ্যন খেলা নাই, কেতিয়া চিৰিয়াছলি ইলেকশ্যন খেলিব সেইটো প্ৰশ্ন বুজা।